Welcome to Mallika's Lockdown Pathshala, dear viewers. ইয়াত মই দশমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে সুবিধা হোৱাকৈ এটা ভিডিঅ' আপলোড কৰিছো। ভিডিঅ'টো ভাল লাগিলে আপোনালোকে সাবস্ক্ৰাইব কৰিব পাৰে আৰু যদি কিবা ক'বলগীয়া থাকে কমেন্ট বক্সত কমেন্ট কৰিব পাৰে। ইয়াত এতিয়া মই দশমমান শ্ৰেণীৰ ফাৰ্ষ্ট ফ্লাইট কিতাপখনৰ 29 পৃষ্ঠাত থকা এ টাইগাৰ ইন দা জু কবিতাটো পঢ়ি শুনাইছো। A tiger in the zoo. He stalks in his vivid stripes, the few steps of his cage on paths of velvet quiet, in his quiet race. He should be lurking in shadow, sliding through long grass near the water hole where plump deer pass. He should be snarling around houses at the jungle's edge, wearing his white fangs, his claws terrorizing the village. But he's locked in a concrete cell, his strength behind bars, stalking the length of his cage, ignoring visitors. He hears the last voice at night, the patrolling curs, and stares with his brilliant eyes at the brilliant stars. A tiger in the zoo কবিতাটো নেসলে নৰিছে লিখিছে আৰু কবিতাটোত কবিয়ে প্ৰাকৃতিক পৰিৱেশত মুক্তভাৱে বিচৰণ কৰি থকা এটা বাঘ আৰু চিৰিয়াখানাত পকীঘৰৰ ভিতৰত আবদ্ধ হৈ থকা এটা বাঘ ঘৰ মাজৰ যিখিনি প্ৰভেদ সেই প্ৰভেদখিনি কবিতাটোত অতি সুন্দৰভাৱে প্ৰকাশ কৰিছে। He stalks in his vivid stripes, the few steps of his cage on paths of velvet quiet in his quiet race. চিৰিয়াখানাৰ ভিতৰত যিটো বাঘ আবদ্ধ হৈ আছে সেই বাঘটোৱে ধীৰ গতিৰে চিৰিয়াখানাৰ ভিতৰত কেনেকৈ খোজ কাঢ়িছে আৰু তাৰ খং উঠিছে। চিৰিয়াখানাৰ ভিতৰত থকা বাঘটোৰ খোজ কাঢ়ি থাকোতে যথেষ্ট খং উঠিছে সেই কথাটো ইয়াত কবিয়ে প্ৰকাশ কৰিছে। He should be lurking in shadow, sliding through long grass near the water hole where plump deer pass. এই বাঘটো যিটো চিৰিয়াখানাত আছে সেই বাঘটো থাকিব লাগিছিলে দীঘল ঘাঁহনিৰ মাজেদি য'ত হিষ্টপুষ্ট হৰিণাবিলাক পাৰ হৈ যায় তাত চুপ লৈ থাকিব লাগিছিলে। He should be snarling around houses at the jungle's edge, bearing his white fangs, his claws terrorizing the village. এই বাঘটো হাবিৰ কাষত থকা হাবিৰ পৰা কিছু নিলগত থকা গাঁৱৰ যিবিলাক ঘৰ সেই ঘৰবিলাকৰ চাৰিওফালে গুজৰি গুমৰি ফুৰিব লাগিছিলে আৰু তাৰ সেই বগা চোকা দাঁতগিটা আৰু হাতোৰাজোৰ দেখুৱাই পেলাই গাঁৱৰ মানুহবোৰক ভীতি প্ৰদৰ্শন কৰিব লাগিছিলে। But he's locked in a concrete cell, his strength behind bars, stalking the length of his cage, ignoring visitors. কিন্তু বাঘটো যিহেতু চিৰিয়াখানাৰ ভিতৰত আবদ্ধ হৈ আছে পকীঘৰৰ ভিতৰত সি সোমাই আছে গতিকে তাৰ যিমানখিনি শক্তি সেই শক্তিখিনি দণ্ডবিলাকৰ মাজতে আবদ্ধ হৈ আছে। সি চিৰিয়াখানাৰ ভিতৰতে ধীৰ গতিৰে খোজ কাঢ়ি আছে আৰু তাক চাবলৈ অহা মানুহবিলাকক
সি অৱজ্ঞা কৰিছে He hears the last voice at night the patrolling curse and stares with his brilliant eyes at the brilliant stars He ৰাতি মাত্ৰ এটাই শব্দ শেষবাৰৰ বাবে শুনিছে সেই শব্দটো হৈছে পহৰা দি থকা গাড়ীৰ শব্দ আৰু তাৰ সেই উজ্জ্বল চকুহালিয়ে ৰাতি আকাশৰ উজ্জ্বল তৰা বিলাকলৈ লাগি চাই আছে এতিয়া এই কবিতাটোৰ শব্দ ইংৰাজী আৰু অসমীয়া দুয়োটাতে অৰ্থখিনি মই দি দিছো word meaning in English meaning in Assamese first stanza শব্দখিনি number 1 S T A L K S stocks W A L K work I N in S T A T E L Y stately M A N N E R নিৰ্ভয়ে ফিতাহি মাৰি number 2 V I D vivid B R I G H T bright A N D and S T R O N G strong L I V E L Y lively উজ্জ্বল আৰু সবল অথবা জীৱন্ত S number 3 S T R I P E S stripes A L O N G long N A R O W narrow B A N D band O N on A S U R F A C E ফিটাৰ দৰে পৰি থকা হিমা লাইন বুলিও ক'ব পৰা যায় number 4 pads P A D S W A L K walk S L O W L Y slowly লাহে লাহে খোজ কঢ়া Q U I E T quiet C A L M calm শান্ত number 6 R A G E raise V I O L E N T violin A N G E R anger খং প্ৰচণ্ড খং number 7 L U R K I N G lurking K W P I N G keeping O U T out O F of S I G H T sight চুপ লৈ থকা number 8 S H A D O W shadow S H A D E sad R E F L E C T I O N reflection sa number 9 S L I D I N G sliding M O V E move পিছলাই দিয়া number 10 P L U M P plump D W E R dear H A V I N G having A F U L L full R O U N D round E D rounded S H A P E shape হৃষ্টপুষ্ট অথবা নুদুকা হৰিণা এইটো আছিল সেকেন্ড প্যাৰাগ্ৰাফৰ সেকেন্ড স্ট্যান্জাৰ অৰ্থখিনি নাম্বাৰ 11 থাৰ্ড স্ট্যান্জাৰ S N A R L I N G snarling means
TANGLE tangle, MAKE make, ANAGGRESSIVE aggressive, গুজৰা বা গুঞ্জৰি উঠা, GROWL growl, WITH with, BARED bear, TEETH bare teeth. Number 12, BARING bearing means OUT out, উলিয়াই, FANGS fangs, LONG long, SHARP sharp, TEETH teeth, দীঘল তীক্ষ্ণ দাঁত. Number 14, CLAWS claws, CURVED curved, POINTED pointed, HORNY horny হাতোৰা, NAIL nail, ON on, EACH is, DIGIT digit, OF of, THE da, FOOT foot. Number 15, TERRORISING terrorizing, STRIKE strike, TERROR terror, oblique fear, FEAR fear ভয় খুৱাই. এতিয়া এটো হল fourth stanza. CONCRETECELL concrete cell, mixture, MIXTURE mixture, OF of, GROUND ground, ANDN, CEMENT cement, etc. পকা সজা বা ঘৰ. STRENGTA strength, POWER power শক্তি. 18, BEHIND behind, back, BFCK পিছত, BARS bars, ROD rod দণ্ডবিলাক, IGNORING ignoring, take TAKE take, NO no, NOTICE notice অৱজ্ঞা কৰা, VISITOR visitor, guest, GUEST guest পৰ্যটক, stare, STARE stare, SEEC STEADILY steadily ৰ লাগি চোৱা, BRILLIANT brilliant very bright, VERY very, BRIGHT bright উজ্জ্বল. আপোনালোকে যদি মোৰ পৰা কিবা ভিডিঅ' চাবলৈ বিচাৰে তেতিয়াহ'লে আপোনালোকে কমেণ্ট বক্সত লিখিব. আপোনালোকৰ প্ৰয়োজন সাপেক্ষে মই সেইখিনি দিবলৈ চেষ্টা কৰিম. ধন্যবাদ. আৰু এই টাইগাৰ ইন দ্য জু কবিতাটোৰ প্ৰশ্নোত্তৰ যদি কাৰোবাক লাগে তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিব, মই সেইখিনি দিবলৈ চেষ্টা কৰিম.